বন্ধুসকল আশা কৰোঁ সকলে ভালে আছে। এতিয়া আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। চাওক বন্ধুসকল, আপোনালোকে বহুত কিবা কিবি কমেণ্ট কৰিছে যে থাৰ্ড মেৰিট লিষ্টটো কেতিয়া ওলাব বা এডমিশ্যনৰ লাষ্ট ডেট কোনটো, আৰু বহুত কিবা কিবি কমেণ্ট কৰিছে বহুতে। আৰু কোনোবাই কমেণ্ট কৰিছে যে যদি থাৰ্ড মেৰিট লিষ্টত নাম নাহে তেতিয়া কি কৰিব। গতিকে বন্ধুসকল, এই ভিডিঅ'খন এইবোৰৰ ওপৰতে হ'ব গৈ আছে, অৰ্থাৎ আপোনালোকে যিবোৰ কমেণ্ট কৰিছে সেইবোৰ ওপৰতে এই ভিডিঅ'টো হ'ব গৈ আছে। গতিকে আপোনালোকৰে কুৱেশ্যনৰ এনচাৰ হয় ভিডিঅ'খন। গতিকে আপোনালোকে ভিডিঅ'খন অলপো স্কিপ নকৰিব। বলক দেৰি নকৰি ভিডিঅ'খন আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে থাৰ্ড মেৰিট লিষ্টৰ ডেট, থাৰ্ড মেৰিট লিষ্টটো কেতিয়া ওলাব। চাওক ইয়াতে দিয়া আছে এলটমেণ্ট অফ ছিটছ অফ থাৰ্ড অনলাইন কাউন্সেলিং 25 জুলাই 2025, অৰ্থাৎ থাৰ্ড মেৰিট লিষ্টৰ ডেটটো হ'ল 25 জুলাই। আৰু চাওক বন্ধুসকল, এইটো কিন্তু টেণ্টেটিভ। চাওক প্ৰথমত দিয়া আছে টেণ্টেটিভ। মই এইটো আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ, যদি চোৱা নাই আপোনালোকে চেনেলত গৈ সেইটো চাই ল'ব। টেণ্টেটিভ মানে হ'ল সম্ভাৱ্য। গতিকে এই ডেটটো 2 এদিন অগা পিছা হ'ব পাৰে। চাওক বন্ধুসকল, আৰু বহুতে কমেণ্ট কৰিছে যে দাদা যদি থাৰ্ড মেৰিট লিষ্টত নাম নাহে তেতিয়া কি কৰিম। চাওক, যদি আপোনালোকৰ থাৰ্ড মেৰিট লিষ্টতো নাম নাহে তেনেহ'লে আপোনালোকে স্পৰ্ট কাউন্সেলিঙৰ ৱেইট কৰিব লাগিব। চাওক ইয়াতে কি দিয়া আছে, ছাবজেক্ট স্পৰ্ট কাউন্সেলিং subject to availability of vacancy, date will be declared later on। মানে এতিয়ালৈকে সেই ডেটটো ঘোষণা কৰা হোৱা নাই স্পৰ্ট কাউন্সেলিঙৰ। আৰু এই ডেটটো মোৰ ধাৰণা মতে, মানে মই অনুমান কৰি আছোঁ থাৰ্ড মেৰিট লিষ্টৰ পিছতে এই ডেটটো ঘোষণা কৰা হ'ব, কাৰণ তেতিয়া ভেকেঞ্চি লিষ্টটো ওলাব। আৰু বহুতে কমেণ্ট কৰিছিল যে দাদা কলেজৰ ভেকেঞ্চি হিচাপত লিষ্ট এটা বনাবি, তাৰ ওপৰত এটা ভিডিঅ' বনাই দিব লাগে, মানে কলেজত কিমানকেইটা চিট আছে তাৰ ওপৰত। গতিকে চাওক বন্ধুসকল, সেইটোৰ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ন'টিচ অহা নাই। গতিকে মইতো নিজে একো ক'ব নোৱাৰোঁ। অফিচিয়েল ন'টিচ আহিলেহে মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাব পাৰিম। গতিকে সেইটো এতিয়ালৈকে অহা নাই। যেতিয়া অফিচিয়েল ন'টিচ আহিব তেতিয়া মই ভিডিঅ'খন বনাই আপলোড কৰি দিম। যদি আপোনালোকে ভিডিঅ'খন সৰ্বপ্ৰথমে চাব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰি দিব লাগিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত ন'টিফিকেশ্যনটো অল কৰি ৰাখিব লাগিব, যাতে ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপুনি চাব পাৰে। আৰু বহুতে কমেণ্ট কৰিছিল যে এই ছেকেণ্ড মেৰিট লিষ্টত যিসকলে ছিট পাইছে তেওঁলোকৰ এডমিশ্যনৰ লাষ্ট ডেট কিমান। চাওক বন্ধুসকল, সেইটো ইয়াতে স্পষ্টকৈ দিয়া আছে, একচেপ্টেঞ্চ এগেইনষ্ট এলটেড ছিটছ 25 জুলাই টু 17 জুলাই 2025। মানে আপোনালোকে যি 15 জুলাই ছিট পাইছে সেইটো একচেপ্ট কৰাৰ সময় হ'ল 15 জুলাইৰ পৰা 17 জুলাই। তাৰপিছত চাওক কি দিয়া আছে, ৰিপৰ্টিং এলং উইথ ডকুমেণ্ট অৰিজিনেল ভেৰিফিকেশ্যন এট দ্য ৰেছপেক্টিভ ইনষ্টিটিউট। আপোনালোকে অৰিজিনেল ডকুমেণ্টছৰ লগতে এটা জেৰক্স কপি লৈ সেই কলেজত, মানে আপুনি যোনটো কলেজত ছিট পাইছে সেই কলেজত যাব লাগিব। অৰ্থাৎ এডমিশ্যনৰ সময় 16 জুলাই টু 18 জুলাই 2025, অৰ্থাৎ 16 জুলাইৰ পৰা 18 জুলাইৰ ভিতৰত আপোনালোকে যাব পাৰিব। তাৰপিছত গ'লে কিন্তু নহ'ব। আৰু যদি সময়টো এক্সপেণ্ড কৰে সেইটো মই ভিডিঅ' বনাই আপলোড কৰিম, আপোনালোকে চাব পাৰিব। আৰু বহুতে কমেণ্ট কৰিছে যে থাৰ্ড মেৰিট লিষ্টৰ আগত, মানে থাৰ্ড মেৰিট লিষ্টখন ওলোৱাৰ আগত আকৌ প্ৰিফাৰেঞ্চবিলাক এডিট কৰিব পাৰিমনে। গতিকে চাওক, সেইটোৰ কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল ন'টিচ অহা নাই। যেতিয়া আহিব মই ভিডিঅ' বনাই আপলোড কৰি দিম, আপোনালোকে চাব পাৰিব। সেইটোলৈ আপোনালোকে একো চিন্তা কৰিব নালাগে। যেতিয়া আহিব অফিচিয়েল ন'টিচ অহাৰ লগে লগে মই ভিডিঅ' আপলোড কৰি দিম। বহুতে কমেণ্ট কৰিছিল যে দাদা এডমিশ্যন ফিজ কিমান। এডমিশ্যন ফিজটো হ'ল 4700 ৰুপিজ, অৰ্থাৎ 4700 টকা। আৰু যদি আপোনালোকৰ টিউশ্যন ফি ৱেইভাৰ চাৰ্টিফিকেট আছে, অৰ্থাৎ TFW চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকৰ 500 টকা ৰেহাই পাব আপোনালোকে। আৰু পে'মেণ্টটো আপোনালোকে অনলাইন বা কেছ দুয়োটা ধৰণে কৰিব পাৰে, সেইটো আপোনালোকে কলেজত গ'লে গম পাব। গতিকে আপোনালোকে যেতিয়া এডমিশ্যনৰ কাৰণে যাব, অনলাইন আৰু কেছ মানে দুয়োটাই লগত লৈ যাব। আৰু এটা কমেণ্ট আছিল যে কম কাট অফ মাৰ্ক যোৱা কলেজ কোনবিলাক। গতিকে চাওক বন্ধুসকল, সেইটোতো মই একেবাৰে স্পষ্টকৈ ক'ব নোৱাৰোঁ, কিন্তু ইয়াৰ ওপৰত নেক্সট মই ভিডিঅ' আপলোড কৰি দিম। আপোনালোকে সেইটো চাব, মানে কোনবোৰ কলেজত হয়তো কাট অফ মাৰ্ক অলপ কম যায় তাৰ ওপৰত মই ভিডিঅ' আপলোড কৰিম। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম, কাৰণ চাওক হয়তো অলপ লং হৈ গৈছে ভিডিঅ'। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব, মই সেইবোৰ ওপৰত নেক্সট ভিডিঅ' আপলোড কৰাৰ ট্ৰাই কৰিম। আজিৰ ভিডিঅ'টো এইখিনি আছিল, লগ হ'ব নেক্সট ভিডিঅ'ত। ধন্যবাদ।